তোমালোকৰ মাজলৈ আগবঢ়োৱা ভিডিঅ'টোৰ সম্পৰ্কে নিশ্চয় তোমালোকে গম পাইছা যেহেতু তোমালোকৰ এক্সাম চমু চাপি আহিছে সেই কাৰণে মই তোমালোকৰ বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ তোমালোকৰ বিএসসি 1ৰ আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়াৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আগবঢ়াই লৈ আনিছো মানে যিসমূহ তোমালোকৰ এক্সামত অহা খুব সম্ভাৱনা আছে হিয়া তোমালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাই যাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কিন্তু প্ৰথমতে মই তোমালোকৰ ফাৰ্ষ্ট ইউনিটটোত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আগবঢ়াই লৈ আনিছো সো তোমালোকক দেখুৱাই যাম যিসমূহ তোমালোকৰ এক্সামত অহা খুব সম্ভাৱনা আছে হিয়া তোমালোকে চাই যাবা আৰু এই ভিডিঅ'টোৰ পৰা উপকৃত হলে এই ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিবা যাতে মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আগবঢ়াই থাকিবলৈ অনুপ্ৰাণিত হওঁ সো পলম নকৰি আৰম্ভ কৰো তেন্তে সো প্ৰথম কুৱেশ্যনটো হৈছে যে প্ৰাচীন ভাৰতৰ সংস্কৃত সাহিত্যৰ সম্পৰ্কে তোমালোকৰ লং কুৱেশ্যন বা তোমালোকৰ শৰ্ট নোট লিখা টাইপৰ কুৱেশ্যন আহিব পাৰে সো শৰ্ট নোট লিখা টাইপৰ কুৱেশ্যন আহিলে তাত তোমালোকৰ 3 মাৰ্ক মান থাকিব আৰু লং কুৱেশ্যনত যদি থাকে তেন্তে তোমালোকৰ তাত 10 মাৰ্ক মান আহিব সো তোমালোকে এইটো চাই যাবা দি থোৱা আছে ধুনিয়াকৈ তোমালোকৰ লগত যদি কিতাপখন আছে তেন্তে তোমালোকে চাব পাৰা সো প্ৰাচীন ভাৰতীয় বা প্ৰাচীন ভাৰতৰ সংস্কৃত সাহিত্য বুলি ক'লে ধুনিয়াকৈ বুজাই দিয়া হৈছে যে ধুনিয়াকৈ নিশ্চয় তোমালোকে ভালদৰে দেখা পাইছা সো মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো সো তোমালোকে চাই যাবা যে পৃথিৱীৰ সাহিত্যসমূহৰ ভিতৰত সংস্কৃত সাহিত্য হৈছে আটাইতকৈ প্ৰাচীন সাহিত্য সো বুজি পাইছা তোমালোকে যে পৃথিৱীৰ আটাইতকৈ প্ৰাচীন সাহিত্যটোৱে হৈছে সংস্কৃত সাহিত্য সো এনেকৈ তোমালোকে লিখিবা সংস্কৃত ভাষাৰ ভাৰতবৰ্ষৰ প্ৰাচীন ভাষা আৰু এই ভাষাটো ভাৰতীয় আৰ্য ভাষা ৰূপে পৰিচিত হয় সো ইয়াত ধুনিয়াকৈ দিয়া হৈছে এই সম্পৰ্কে তোমালোকে লিখিবা তাৰ পাছতে তোমালোকে লিখিবা পুৰণি সংস্কৃতিৰ ভাষা সাহিত্যৰ খ্ৰীষ্টপূৰ্বৰ 1500 আৰু খ্ৰীষ্টপূৰ্বৰ 1000ৰ ভিতৰত ৰচনা কৰা ঋগবেদৰ পৰা আৰম্ভ কৰা হয় বুলি অনুমান কৰা হৈছিল সো এইখিনি তোমালোকে বুজি পাইছা আৰু তোমালোকে এইখিনি স্ক্ৰিনশ্বট লৈ লোৱা সো মই সিম্পল কে কৈ গৈছো যাতে মানে ভিডিঅ'টো দীঘল হৈছে আৰু তোমালোকে আমনি ভিডিঅ'টো অতি সোনকালে তোমালোকৰ মাজলৈ আগবঢ়াই আনিছো মানে কম সময়ৰ ভিতৰত যাতে তোমালোকে মানে আমনি নোপোৱা তাৰ পাছতে তোমালোকে চাবা ইয়াৰ পৰৱৰ্তী সময়ত অৰ্থাৎ মানে খ্ৰীষ্টপূৰ্বৰ 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ আশে-পাশে ব্যাকৰণবিদ পাণিনিৰ সময়লৈকে অন্যান্য গ্ৰন্থসমূহ ৰচনা হৈছিল আৰু বৌদ্ধিক সাহিত্যৰ অন্তৰ্ভুক্ত গ্ৰন্থসমূহ দিয়া হৈছে সো তোমালোকে খিনি লিখি দিবা ইয়াত ধুনিয়াকৈ আছে তাৰ পাছতে তোমালোকে ইয়ালৈকে লিখিবা তাৰ পাছতে লিখিবা যে প্ৰাচীন ভাৰতৰ সংস্কৃত সাহিত্য বুলি ক'লে ঋগবেদৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ৰচিত দৰ্শন শাস্ত্ৰসমূহক বুজোৱা হয় সো এনেকৈ তোমালোকে লিখি দিবা তাৰ পাছতে তোমালোকে ইয়াৰ পৰা লিখিবা যে বৌদ্ধিক পৰম্পৰাৰ মতে বেদৰ কোনো মানুহে ৰচনা কৰা নহৈছিল আৰু ই বেদসমূহ ভগৱানৰ দ্বাৰা ৰচনা কৰা হৈছিল বুলি ধৰা হৈছিল আৰু ই হৈছে অপৰোক্ষীয় গতিকে বেদৰ ৰচনাকাল স্মৰণাতীত অৰ্থাৎ কাৰোৰ মনতে নাই যে বেদ কেতিয়া ৰচনা কৰা হৈছিল সেইটো সম্পৰ্কে কোৱা হৈছে সো এইখিনি তোমালোকে লিখি দিবা স্ক্ৰিনশ্বট লৈ লোৱা ইয়াৰ পৰা নিজে তোমালোকে সজাই পৰাই লিখিব পাৰিবা আৰু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে মই প্ৰত্যেকটো ভিডিঅ'তে তোমালোকক কৈ থাকো যে এইটো আহিবই যে বেদৰ শব্দ অৰ্থ কি হয় সো এইটো তোমালোকে লিখিবা যে বেদৰ শব্দ অৰ্থ হৈছে জ্ঞান ইয়াৰ ওপৰত তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহে তাৰ পাছতে তোমালোকৰ আহিব পাৰে যে বেদ শব্দটো কৰ পৰা আহিছে সো তোমালোকে ইয়াটো 1 মাৰ্কৰ কুৱেশ্যন হুমাই আছে সো তোমালোকে মনত থৈ দিবা যে বেদ শব্দটো হৈছে শব্দটো কৰ পৰা উৎপন্ন হৈছে বা নিষ্পন্ন হৈছে সো বিদ ধাতুৰ পৰা আহিছে সো এইখিনি তোমালোকে মনত থৈ দিবা আৰু এইখিনি স্ক্ৰিনশ্বট লৈ লবা তোমালোকে সো নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি তোমালোকে নিজেই সজাই পৰাই লিখিব পাৰিবা জাস্ট মই তোমালোকক দেখুৱাই গৈছো তোমালোকে ইয়াৰ পৰাই লিখিবা দেই নিজেই সজাই পৰাই জাস্ট তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা যি সকলৰ লগত বুকখন নাই তাৰ পাছতে তোমালোকে এইখিনি চাব পাৰিবা ইয়াত ধুনিয়াকৈ দিয়া হৈছে ইয়াৰ পৰা লিখিবা যে প্ৰাচীন ভাৰতৰ ইতিহাস আৰু সংস্কৃত ভাষাৰ সাহিত্য সমৃদ্ধি কৰি ৰখা পুৰাণ সমূহতো মানে ইয়াক বিশিষ্ট স্থান আছে সো এইখিনি তোমালোকে লিখিবা ইয়াত ধুনিয়াকৈ দিয়া হৈছে যদি 3 মাৰ্কৰ কাৰণে আহে তেন্তে বা শৰ্ট নোট লিখা টাইপৰ কুৱেশ্যন আহে তেন্তে তোমালোকে বেছি নিলিখিলেও হ'ব সো তোমালোকৰ যদি 10 মাৰ্কৰ কুৱেশ্যন আহে তেন্তে তোমালোকে লং কৈ লিখিব লাগিব সো তোমালোকে এইখিনি চাই যাবা কিন্তু ইয়াৰ পাছতে তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে টিপিটকৰ সম্পৰ্কে তোমালোকৰ
এক্সামত কুৱেশ্যন থাকিবই সো এটো তোমালোকে মনত থৈ দিবা যে টিপিটক কি হয় আৰু ইয়াৰ ওপৰত তোমালোকৰ শৰ্ট নোট লিখা টাইপৰ কুৱেশ্যনো আহিব পাৰে বা লং কুৱেশ্যনটো তোমালোকৰ দিয়া থাকিব পাৰে টিপিটক কেই প্ৰকাৰৰ কি হয় সো তোমালোকে মনত থৈ দিবা বা 1 মাৰ্কৰ কুৱেশ্যনো আহিব পাৰে যে টিপিটক কেই প্ৰকাৰৰ সো তোমালোকে তেতিয়া লিখিবা যে টিপিটক 3 প্ৰকাৰৰ হয় বিনয় টিপিটক বিনয় পিটক সুপ্ত পিটক তাৰ পিছত অভিধৰ্ম পিটক সো এইকেইটা তোমালোকে মনত থৈ দিবা তোমালোকে তাৰ পাছতে ইয়াৰ টিপিটকৰ প্ৰকাৰৰ সম্পৰ্কে তোমালোকৰ আলোচনা আগবঢ়াব ক'ব সো বিনয় পিটক কি হয় ইয়াত ধুনীয়াকৈ দিয়া হৈছে এখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লবা ইয়াত তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনো হুমাই থাকিব তাৰ পাছতে সুপ্ত পিটক কি হয় তোমালোকৰ এক্সামত আহিব পাৰে সো তোমালোকে ইয়াৰ সম্পৰ্কেও তোমালোকে লিখি লবা নিজৰ বহিত নোট ডাউন কৰি লোৱা যেহেতু তোমালোকৰ এক্সাম সমুচাপি আহিছে সো এখিনি তোমালোকে লিখিবা নিজেই তোমালোকে লিখিব পাৰিবা নিশ্চয় মই তোমালোকক দেখুৱাই গৈছো যাতে তোমালোকে লিখিব পাৰা এক্সামত আহিলে তাৰ পাছতে তোমালোকে লিখিব লাগিব অভিধৰ্ম পিটক সো এখিনি তোমালোকে চাই যোৱা অভিধৰ্ম পিটক এইফালে দিয়া হৈছে সো ইয়াৰ সম্পৰ্কেও তোমালোকে লিখি দিবা বা অভিধৰ্ম পিটক কি হয় ইয়াৰ ওপৰত তোমালোকৰ শৰ্ট নোট লিখা টাইপৰো কুৱেশ্যন আহি যাব পাৰে সেই কাৰণে তোমালোকে এই ইয়াৰ সম্পৰ্কে তোমালোকে পঢ়ি যাবা ইয়াৰ পাছতে তোমালোকে চাই যাবা এটা কুৱেশ্যন সো এটো আহিব পাৰে যে প্ৰাচীন ভাৰতৰ শিক্ষা আৰু শিক্ষানুষ্ঠানসমূহৰ সম্পৰ্কে আলোচনা কৰা বা ইয়াৰ সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱা সো তোমালোকৰ এক্সামত আহি যাব পাৰে সো তোমালোকে এইখিনি চাই যাবা ইয়াত ধুনীয়াকৈ দিয়া হৈছে আৰু যিসকল ষ্টুডেণ্টে এতিয়ালৈকে মোৰ হোৱাটছএপ চেনেলটো ফলো কৰা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে ফলো কৰি দিবা সো এইখিনি তোমালোকে ইয়াত দিয়া ধৰণে লিখিব পাৰিবা সো ইয়াৰ ওপৰত তোমালোকৰ তক্ষশিলা বিশ্ববিদ্যালয় সম্পৰ্কেও আহি যাব পাৰে বা ইয়াৰ সম্পৰ্কে তোমালোকৰ 1 নম্বৰ বা 1 মাৰ্কৰ কুৱেশ্যনো আহি যাব পাৰে সো সেইকাৰণে তোমালোকে এই বিশ্ববিদ্যালয় কিখন চাই যাবা তক্ষশিলা বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয় সো এইখিনি সম্পৰ্কে তোমালোকে চাই যাবা ইয়াৰ পাছতে তোমালোকৰ ইউনিট 2 টোত কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আছে সো মই তোমালোকক দি যাম সো তোমালোকে ভালদৰে চাই যাবা সো তোমালোকৰ এক্সামত আহিব পাৰে যে মহেঞ্জোদাৰো আৰু হৰপ্পা শিল্প কলা আৰু স্থাপত্য কলাৰ মানে নিদৰ্শন দিয়া সো ইয়াৰ ওপৰত তোমালোকৰ আহিব তেতিয়া তোমালোকে ইয়াত দিয়া এইখিনি লিখিব পাৰিবা সো এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ইয়াত তোমালোকৰ 10 মাৰ্ক মানৰ কুৱেশ্যন হুমাই থাকিব পাৰে সো এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লবা বা তোমালোকৰ লগত যদি বুকখন আছে তেন্তে তোমালোকে আন্ডাৰলাইন কৰি লবা সো এইখিনি তোমালোকে ইয়াত দিয়া ধৰণে লিখিব পাৰিবা মই কৈ নাযাওঁ যদি কৈ যাওঁ তেন্তে ভিডিঅ'টো যেহেতু দীঘল হৈ যায় আৰু তোমালোকে আমনি পোৱা স্কিপ কৰি দিয়া সেইকাৰণে কৈছো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা শেষলৈকে চাই যাবা আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব লাগিব সো ইয়াত তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনো হুমাই আছে সো ইয়াত মই ধুনীয়াকৈ কাট পেন্সিলে আন্ডাৰলাইন কৰি থোৱা আছে এইখিনি তোমালোকে চাই যাবা সো নিশ্চয় তোমালোকে ভালদৰে দেখা পাইছা সো এফালেও চাই যাবা ইয়াত ধুনীয়াকৈ আন্ডাৰলাইন কৰি থোৱা হৈছে ইম্পৰ্টেন্ট খিনি সো তোমালোকে আন্ডাৰলাইন কৰি ল'ব পাৰিবা বা নিজৰ বহিত তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা ইয়াৰ পাছতে তোমালোকৰ ইয়াত তোমালোকৰ 10 মাৰ্কৰ কুৱেশ্যন বা শৰ্ট নোট লিখা টাইপৰ কুৱেশ্যন আহিব পাৰে যে মধ্যযুগৰ ভক্তি আন্দোলন সো ইয়াত ধুনীয়াকৈ দিয়া হৈছে মধ্যযুগৰ ভক্তি আন্দোলনৰ সম্পৰ্কে সো এইখিনি তোমালোকে লিখিব পাৰিবা শৰ্ট নোট লিখা টাইপৰ কুৱেশ্যন আহিলেও এইখিনি লিখিব পাৰিবা বা লং কুৱেশ্যন আহিলেও তোমালোকে লিখিব পাৰিবা সো এটো মোষ্ট ইম্পৰ্টেন্ট হয় সো তোমালোকৰ ভক্তি আন্দোলনৰ সম্পৰ্কে আহিব মধ্যযুগৰ সো তোমালোকে এইখিনি স্ক্ৰিনশ্বট লৈ লবা যিসকলৰ লগত বুকখন নাই সো তোমালোকে কিন্তু নোট ডাউন কৰি লবা সো ইয়াত ধুনীয়াকৈ দি থোৱা আছে তোমালোকে এইখিনি লিখিবলৈ নাপাহৰিবা কিন্তু সো এফালেও দি থোৱা আছে এই পেজত এইখিনি লিখি আছে সো এইখিনি তোমালোকে ভালদৰে চাই লবা ইয়াৰ পাছতে তোমালোকে সো ইয়াৰ পৰা চাবা ইয়াত থকা 1 মাৰ্কৰ কুৱেশ্যন খিনি আটাইখিনিয়ে চাবা সো নিশ্চয় তোমালোকে পাৰিবা যদি নোৱাৰা তেন্তে তোমালোকে মোক জনাবা তেতিয়া মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম 1 মাৰ্কৰ কুৱেশ্যন খিনি সো তোমালোকে চাই যাবা তাৰ পাছত দিয়া হৈছে যে দুহা কি দুহা হৈছে যে মুছলমান সকলৰ আলাক লৈ গুৱা অৰ্থাৎ আল্লাহক লৈ গুৱা কবিতা বা গীত হয় সো দুহাৰ অৰ্থ হৈছে যে পূৰ্বাচিন্ন বা দুহা নামটি বিশেষ কৰি মানে মুছলমানে মানে কি কয় শিশুৰ নামৰ মই শিশুৰ নাম বুলি মানে এই দুহা শব্দটো ব্যৱহাৰ কৰা হয় সো তোমালোকে বুজি পাইছা সো এইখিনি তোমালোকে চাই লবা
1 মাৰ্কৰ কুৱেশ্যন ইয়াত থকা আটাইকেইটাই চাবা আৰু এই ইউনিটটোত কিছুমান ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন সোমাই আছে চ' সেইখিনি তোমালোকে চাবলৈ চেষ্টা কৰিবা যাতে তোমালোকে এক্সামত আহিলে 1 মাৰ্কৰ কুৱেশ্যনখিনি কৰিব পাৰা বা শ্বৰ্ট নোট লিখা কুৱেশ্যনখিনিও কৰিব পাৰা বা লং কুৱেশ্যন আহিলেও তোমালোকে সুন্দৰভাৱে কৰিব পাৰা চ' আজিলৈ আগবঢ়াই অনা তোমালোকৰ মাজলৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বা ইম্পৰ্টেণ্ট নোটছখিনি ইমানেই আছিল নিশ্চয় তোমালোকে শেষলৈকে চাই আছিলা চ' আজিলৈ ইমানেই মই তোমালোকক নেক্সট ভিডিঅ'ত লগ পাম